তিনিটাকৈ পদক অৰ্জন কৰি মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে এগৰাকী কণমানিয়ে। তৃতীয়মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ সফলতাত গৌৰৱান্বিত মৰিগাঁওবাসী ৰাইজ। কেৰালাত অনুষ্ঠিত হোৱা WFFYSI নেশ্যনেল য়োগাসনা স্পৰ্টছ চেম্পিয়নশ্বিপ 2025ত ছাব জুনিয়ৰ প্ৰতিযোগিতাত তিনিটাকৈ পদক অৰ্জন কৰি মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰিগাঁৱৰ এগৰাকী কণমানিয়ে। মৰিগাঁৱৰ মালপোতাৰ তৃতীয়মান শ্ৰেণীত অধ্যয়নৰত এইগৰাকী ছাত্ৰীৰ সফলতাত গৌৰৱান্বিত মৰিগাঁওবাসী ৰাইজ। কণমানিগৰাকীৰ নাম নিবিৰ শবনম। এটা সোণৰ, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক বুটলিবলৈ সক্ষম হয় কণমানি নিবিৰ শবনমে। কেৰালাত 13 আৰু 14 আগষ্টত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত তিনিটাকৈ শাখাত অংশগ্ৰহণ কৰিছিল কণমানি কিশোৰীগৰাকীয়ে আৰু গোটেইকেইটাতে মেডেল বুটলিবলৈ সক্ষম হয় কিশোৰীগৰাকীয়ে। কণমানি কিশোৰীগৰাকীৰ এই সফলতাত জিলাখনৰ বিভিন্ন লোক গৈ কণমানি কিশোৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে আগন্তুক দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। মই কেৰালাত গৈছিলোঁ, কম্পিটিশ্যন আছিলে তাত। মই তাত তিনিটাত ভাগ লৈছিলোঁ, গোটেই তিনিটাতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পাইছিলোঁ। আৰু তাত মই এটাত পাইছিলোঁ, ফাৰ্ষ্ট পাইছিলোঁ ষ্টাৰ কেটেগৰী, ছেকেণ্ড পাইছিলোঁ জেনেৰেল, থাৰ্ড পাইছিলোঁ আৰ্টিষ্টিকত। ভাল লাগিছে। মই পঢ়ি শুনি IAS অফিচাৰ হ'ব বিচাৰোঁ আৰু মোৰ অলিম্পিক খেলা সপোন আছে। মই যাতে অলিম্পিক আৰু IAS অফিচাৰ বা মই ডাঙৰ ছিংগাৰ বনিব খুজিছোঁ আৰু ডাঙৰ হৈ এইখিনিয়ে হ'বলৈ মোৰ মন। লগতে আগন্তুক অক্টোবৰ মাহৰ 20 তাৰিখে মালয়েছিয়াত হ'বলগীয়া প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিব কিশোৰীগৰাকীয়ে। কণমানি কিশোৰীগৰাকীৰ সফলতাত জিলাখনৰ বিভিন্ন লোকে খবৰ ল'বলৈ উপস্থিত হোৱাৰ লগতে উপস্থিত হ'ল তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু পৰিষদৰ সদস্য প্ৰণৱজ্যোতি মহৰাং। দুয়োগৰাকীয়ে কণমানি ছাত্ৰীগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে জিলাখনতে নহয় সমগ্ৰ অসমৰ বাবে ভাল খবৰ বুলিও মন্তব্য আগবঢ়ায়। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।